নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। মই আজি এনেকুৱা এটা জেগাত আছোঁ, আপোনালোকে জানি সুখী হ'ব যে শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ ঐতিহ্যমণ্ডিত এখন অনন্য উচ্চ শিক্ষা অনুষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষত উপনীত হৈছে আৰু অহা ৭, ৮, ৯ তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে হীৰক জয়ন্তী ভাগ উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু আপোনালোকে নিশ্চয় জানে যে এই হীৰক জয়ন্তী ভাগ সাফল্যমণ্ডিত কৰিবৰ কাৰণে উদযাপন সমিতিয়ে যোৱা এটা বৰ্ষ ধৰি পেলাই বিভিন্ন কাৰ্যক্ৰমণিকাৰে আচলতে এই বৰ্ষজোৰা অনুষ্ঠান উদযাপন কৰি আহিছিল আৰু অৱশেষত অহা ৭, ৮, ৯ তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে এই হীৰক জয়ন্তী ভাগ অনুষ্ঠিত হ'ব। ইয়াৰ সামগ্ৰিক পৰিৱেশ কেনেধৰণৰ প্ৰস্তুতি আচলতে এই মুহূৰ্তলৈকে হৈছে, আমি সেই সমগ্ৰ পৰিৱেশে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। 1963 চনতে অঞ্চলটোৰ কেইজনমান সমাজ সচেতক শৈক্ষিক মহলৰ অনন্য প্ৰচেষ্টাত গঢ় লৈ উঠিছিল ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়। এই মহাবিদ্যালয়খনে যোৱা বৰ্ষতেই গঢ়িলে হীৰক জয়ন্তী। যোৱা বৰ্ষটোত বৰ্ষজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যক্ৰমণিকাৰে এই হীৰক জয়ন্তী ভাগ উদযাপন কৰি আহিছে। অৱশেষত অহা ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰী তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই হীৰক জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান ভাগ উদযাপন কৰিবলৈ মনস্থ কৰিছে। এই লৈ ব্যস্ততাৰ অন্ত নাই উদযাপন সমিতি তথা বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীৰ গাত। তেওঁলোকে অনুষ্ঠান ভাগ সফলতাৰে সম্পন্ন কৰাৰ স্বাৰ্থত বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি নেৰানেপেৰাকৈ অব্যাহত ৰাখিছে বিভিন্ন প্ৰস্তুতি। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখিছে মহাবিদ্যালয়খনক সৰ্বতো প্ৰকাৰে সৌন্দৰ্যশালী কৰি তুলিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলেও আৰম্ভ কৰিছে নিজৰ হস্তকৰ্ম, চিত্ৰকৰ্ম আৰু বিভিন্ন মাধ্যম। এয়া আপোনালোকে ভিডিঅ'টোত দেখিছে। তেওঁলোকে এই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে নিজ হাতেৰে দেৱালত বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি হীৰক জয়ন্তীৰ পৰিৱেশত অনন্য মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে। ইফালে প্ৰাচীৰ পত্ৰিকা এখনো সুন্দৰভাৱে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত তেওঁলোকে কাম কৰি গৈছে। এক কথাত উদযাপন সমিতি, স্থানীয় ৰাইজ, মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলোৱেই নিষ্ঠা আৰু সততাৰে এই হীৰক জয়ন্তী সমাৰোহত জঁপিয়াই পৰা পৰিলক্ষিত হৈছে, যাতে সৰ্বতো প্ৰকাৰে সুন্দৰ হয় এই হীৰক জয়ন্তী মহোৎসৱ। আপোনালোকক দেখুৱাইছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ, প্ৰস্তুতিৰ পৰিৱেশ। ইতিমধ্যে মূল প্ৰেক্ষাগৃহ, খাদ্য অভ্যৰ্থনা গৃহ, প্ৰদৰ্শনী গৃহ, যেনেধৰণৰ আচলতে কাৰ্যসূচী যুগুত কৰা হৈছে সকলোবোৰ প্ৰস্তুতিয়েই তুংগত উঠিছে। আমি এই মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ প্ৰধান সম্পাদকৰ মুখেৰে জানিব খুজিছোঁ বৰ্তমানৰ প্ৰস্তুতি সন্দৰ্ভত কিছু আভাস। কালিৰ পৰা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত আমাৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ অন্তত আমি শেষৰ আটাইকেইটা কাৰ্যক্ৰমণিকা আমাৰ আহি পৰিছে। কালি সন্ধিয়া ৬ বজাত মাংগলিক কাৰ্যসূচীৰে গান হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ৭ তাৰিখে পুৱা আয়তীসকলৰ দ্বাৰা পানী তোলা, তাৰপিছত পতাকা উত্তোলন কৰা, বিভিন্ন কাৰ্যসূচী থাকিব। ৰাতিলৈ কৰ্ণপৰ্ব নাট। দ্বিতীয় দিনাখন গোটেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নপুৰণি সতীৰ্থ সন্মিলন আছে। তাত অংশগ্ৰহণ কৰিব বিশিষ্ট চিকিৎসক তথা কৌতুক অভিনেতা আমাৰ অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়া। ইয়াত অংশগ্ৰহণ কৰিব প্ৰতিদিন টাইমৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা ডাঙৰীয়া, স্মৃতিগ্ৰন্থ উন্মোচন কৰিব তেখেতে। আৰু আবেলিলৈ যিখন অন্তৰংগ আলাপ আছে তাত অংশগ্ৰহণ কৰিব মাননীয় শিক্ষামন্ত্ৰী অসম ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই। আৰু পিছৰ দিনাখন ৯ তাৰিখে শেষৰ দিনা তাত আমাৰ বৰ্ণাঢ্য শোভাযাত্ৰা হ'ব আৰু ১ বজাৰ পৰা মূল মিটিং আৰম্ভ হ'ব। মূল মিটিঙত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া উপস্থিত থকাৰ কথা। আৰু ৰাতিলৈ বেহাৰবাৰী আউটপোষ্ট আৰু
আচুৰ্য বৰপাত্ৰ গোহাঁইদাৰ সংগীত পৰিচালনা কৰা হ'ব। এতিয়া প্ৰায় কামখিনি আমাৰ সম্পূৰ্ণ হৈ উঠিছে। এতিয়া আমি ৰৈ আছোঁ ৰাইজ অহাৰ বাবে, আমি আদৰিবলৈ ৰৈ আছোঁ। ইয়াত সম্পূৰ্ণ সহায় সহযোগিতা আমাক ৰাইজৰ লাগিব আৰু এই ৰাইজৰ উপস্থিতিহে অঞ্চলটোৰ আমাৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান ত্যাগবীৰ হেমবুঢ়া মহাবিদ্যালয়ত এইখন সাফল্যমণ্ডিত কৰি তুলিব বুলি মই আশাবাদী। গতিকে মই সমূহ ৰাইজক পুনঃ এই আমাৰ 3দিনীয়া কাৰ্যসূচীলৈ আন্তৰিকতাই তেখেতলোকৰ উপস্থিতি কামনা কৰিছোঁ। ত্যাগবীৰ হেমবুঢ়া মহাবিদ্যালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানৰ আমাৰ 7, 8 আৰু 9 তাৰিখৰ পৰা আমাৰ অনুষ্ঠিত হ'ব। প্ৰস্তুতি আমাৰ তুংগত বুলি ক'ব পাৰি, কাৰণ ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পেণ্ডেলৰ কাৰুকাৰ্য, ষ্টেজৰ কাৰুকাৰ্য প্ৰায় শেষ মুহূৰ্তত আছে আৰু অন্যান্য দিশবিলাকৰ প্ৰত্যেকটো বিভাগে নিজৰ নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিছে। কাইলৈ আমাৰ 6 তাৰিখে পুৱা 10 বজাত আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব, কিয়নো আমাৰ 7 তাৰিখে ভাওনা ভাগৰ দ্বাৰা আমাৰ এই যি হীৰক জয়ন্তী অনুষ্ঠান, এই হীৰক জয়ন্তী অনুষ্ঠান ভাগ আৰম্ভ হ'ব। গতিকে সেই যি আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব, এই গুৰু আসন প্ৰতিষ্ঠা হোৱাৰ লগে লগে আমাৰ হীৰক জয়ন্তী অনুষ্ঠানৰো আৰম্ভণি বুলি আমি ক'ব পাৰোঁ। গতিকে আশা কৰিছোঁ আমি আমাৰ এই অনুষ্ঠান ভাগ আমি সুচাৰুৰূপে শেষ কৰিব পাৰিম সকলোৰে সহায় সহযোগত। গতিকে ইতিমধ্যে ৰাইজে আমাক সঁহাৰি জনাইছে, তাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট সঁহাৰি জনাইছে। তেওঁলোকে নিজৰ নিজৰ প্ৰতিভাসমূহ দেখুৱাবৰ কাৰণে আমাৰ ৱাল পেইণ্টিংসমূহ তেওঁলোকে নিজেই কৰিছে, নিজৰ প্ৰতিভাসমূহ দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু আমাৰ প্ৰত্যেকজন শিক্ষক কৰ্মচাৰীয়ে এই অনুষ্ঠান ভাগ যাতে সাফল্যমণ্ডিত হয় তাৰ কাৰণে তেওঁলোকে অন্তঃকৰণেৰে নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিবলৈ চেষ্টা কৰিছে।